আপোনালোকৰ বাবে এটা অতি সুখবৰ লৈ আহিছোঁ আজি যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা অতি সুখবৰ আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকৰ বাবে এটা সুখবৰ আছে সেই সুখবৰটো হৈছে যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ এখন নতুন ৰেচন কাৰ্ড আপোনালোকে পাব পাৰিব এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম আৰু লগতে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ আপোনালোকৰ নতুনকৈ ফেমিলি এড কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ যি বাকি ৰৈ যোৱা আপোনালোকৰ সদস্যসকল আছে আপোনালোকৰ ফেমিলিত সেই সদস্যসকলৰ নাম আপোনালোকে কেনেকৈ নতুনকৈ আপোনালোকৰ ৰেচন কাৰ্ডত নামখিনি এড কৰিব পাৰিব অৰ্থাৎ নামখিনি কেনেকৈ আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত আপোনালোকক জনাম আৰু লগতে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই যিসকলৰ সেইসকলে কেনেকৈ এখন নতুনকৈ ৰেচন কাৰ্ড পাব পাৰিব এই সম্পৰ্ক আজি আমাৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যদি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকে স্কিপ নকৰাকৈ তেতিয়াহ'লে আপোনালোকে সকলোখিনি তথ্য আজি গম পাব তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আমাৰ মোবাইল আপোনালোকে মোৰ মোবাইল স্ক্ৰীনত চাব পাৰিছে যে ইয়াত আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনটো আপোনালোকৰ লিখা আছে যে 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব অৰ্থাৎ আপোনালোকৰ নতুনকৈ 5,04,000 গৰাকীক আপোনালোকৰ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিবৰ কাৰণে আপোনালোকৰ সময়সীমা দিয়া হৈছিলে আবেদন দাখিল কৰিবলৈ 25 জুনৰ পৰা 14 জুলাই তাৰিখলৈকে অৰ্থাৎ আপোনালোকৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু আপোনাৰ আজি 10 জুলাই তাৰিখে আপোনালোকৰ হাতত মাথো আৰু 4 দিন আছে গতিকে 14 জুলাই লাষ্ট ডেট গতিকে আপোনালোকে গৈ পেলাই এপ্লাই কৰিব পাৰিব গতিকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে ৱেবছাইটটো চাব পাৰিছে pds.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে ফৰ্ম এখন ডাউনলোড কৰি আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যি নিকটতম আপোনালোকৰ সুলভ মূল্যৰ দোকান সেই সুলভ মূল্যৰ দোকানত আপোনালোকে গৈ পেলাই জমা কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এপ্লাই কৰিবলৈ যাওঁতে আপোনালোকক কি ডকুমেণ্টছ লাগিব আপোনালোকে চাব পাৰিছে ইয়াত যে আপোনালোকৰ দিয়া আছে আধাৰ কাৰ্ড লাগিব তাৰপিছত আপোনালোকৰ ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকা তাৰপিছত আপোনালোকৰ ঠিকনাৰ প্ৰমাণপত্ৰ তাৰপিছত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো অৰ্থাৎ আপোনালোকে ৰেচন কাৰ্ডত যিসকল পৰিয়ালৰ সদস্যসকলৰ আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে সেই সকলো সদস্যৰ আপোনালোকৰ ফটো লাগিব বেংক একাউণ্টৰ সবিশেষ অৰ্থাৎ বেংকৰ পাছবুক লাগিব তাৰপিছত আপোনালোকৰ ফৰ্ম চি এখন লাগিব আপোনালোকে ফৰ্ম চিখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে pds.assam.gov.in এই ৱেবছাইটত ভিজিট কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব গতিকে ডাউনলোড কৰি আপোনালোকে সেই ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি লগতে এই নথিপত্ৰসমূহ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনা প্ৰমাণপত্ৰ ফটো বেংকৰ পাছবুক এই সকলোখিনি লগত লৈ আপোনালোকে আপোনালোকৰ ওচৰত থকা সুলভ মূল্যৰ দোকানত আপোনালোকে এই তথ্যখিনি জমা দিলে আপোনালোকে নতুনকৈ এখন ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব আৰু যিসকলে আপোনালোকৰ নতুনকৈ আপোনালোকৰ ৰেচন কাৰ্ডত নতুনকৈ আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে নতুন সদস্যৰ সেইসকলৰ কাৰণেও আপোনালোকে ঠিক একেদৰে এনেকুৱা এখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব লগতে আপোনালোকে একে ডকুমেণ্টছে লাগিব আপোনালোকৰ খালি যিজনৰ আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব সেইজনৰ আধাৰ কাৰ্ড লাগিব আৰু সেইজনৰ ঠিকনাৰ প্ৰমাণপত্ৰ আৰু আপোনালোকৰ ফটোকপি আৰু ভোটাৰ কাৰ্ডখন তাৰপিছতে আপোনালোকৰ বেংকৰ পাছবুকটো আৰু লগতে আপোনালোকে ইয়াত কৈ দি আছে যে যোগ্যতাৰ মাপকাঠি অৰ্থাৎ আপোনালোকে ৰেচন কাৰ্ড এটা পাবলৈ কাৰণে আপোনালোকৰ কি যোগ্যতা লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব অৰ্থাৎ যিজনে এপ্লাই কৰিব এই ৰেচন কাৰ্ডত সেইজন এজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে তেওঁৰ বছৰেকীয়া ইনকামটো আপোনালোকৰ 4 লাখ টকাতকৈ কম হ'ব লাগিব আৰু ইয়াত লিখা আছে যে 4 লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ অসম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব বুলি কৈছে তেতিয়াহ'লে আপোনালোকে গম পালে যে কোনসকল চৰকাৰী কৰ্মচাৰীসকলে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব যে আপোনালোকে ইতিমধ্যে চাব পাৰিছে যে মাষ্টাৰ ৰোল কৰ্মচাৰী দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পালে যে আপোনালোকৰ কি তথ্য লাগিব আৰু আপোনালোকে ফৰ্ম চিখন ক'ত পাব আৰু লগতে আপোনালোকৰ কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোনসকল মানুহে এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব গতিকে এইখিনি কথা আপোনালোকে গম পালে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়া ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনাৰ সকলো আগত পাই থাকিব গতিকে আজি ভিডিঅ'টো ইমান আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ জয় অসম বন্দে মাতৰম।